सॉलिड माइलेज के साथ हीरो माइस्ट्रो एज बनाए बॉयज की लाइफ थोड़ी हटके। দৰা দৰা পৰিয়াল মিতি কুটুম সকলো বাছত আহিব নাজানো আৰু কি নিয়ম এইবিলাক। হাইৱেৰ ওচৰত এখন বৰযাত্ৰী বাছৰ বৰ বেয়াকৈ এক্সিডেণ্ট হ'ল, বহুত মানুহ মৰিল। বাছখন বোলে নদীত গৈ পৰিছে। এক্সিডেণ্ট হোৱা বাছখন মোৰ যোৱাই অহা বাছখন নহয়, হয়নে? সঁচা কথা কৈছো, আমাৰ দৰাৰ বাছখন এক্সিডেণ্ট হ'ল, কোনো নাবাছিল, সকলো শেষ হৈ গ'ল। মই বাৰু নগলো নাই, কিন্তু দেৱীৰ বিয়ালে তইতো যাব পাৰিলিহেঁতেন। তাইতো তোৰ লগৰ ছোৱালী, কিয় নগলি? ইচ্ছা নাই। তোৰ যে বিয়া পাতিবলৈ ইচ্ছা নাই সেইটো মই ভালদৰে জানো, কিন্তু বিয়া খাবলৈও যে তোৰ ইচ্ছা নাই সেইটো মই আজিহে জানিলো। গম পালি নহয়, গতিকে আজিৰ পৰা এইবিলাক প্ৰশ্ন তই মোক নকৰিবি। আৰু তোৰ যদি ইমানেই বোৱাৰী এজনীৰ প্ৰয়োজন আছে তেন্তে খনচিঙৰ বিয়াখন পাতি দে, সিওতো তোৰ ল'ৰাই নিচিনাই। সেইটোৱে বোলে তই বিয়া নাপতালৈকে আকৌ বিয়াই নাপাতে। প্ৰলয় প্ৰলয় প্ৰলয়, কি হ'ল? একেবাৰে অলিম্পিক ৰেচত ভাগ লৈ আহিছে নেকি? ডাঙৰ ঘটনা এটা হ'ল। ডাঙৰ ঘটনা? কি ডাঙৰ ঘটনা? দৰাৰ লগতে দৰাৰ পৰিয়াল। সেই ঘৰৰ কথা কি ক'ম, ভাবিলে ভয়ে লাগে। পিছে আমাৰ এজনে বা এতিয়া কি ৰূপ দেখুৱাই, কথাটো শুনি আঁতৰি গ'ল। প্ৰলয় প্ৰলয়,
ফালে দুচকুনি কৰিছে বেদনাই পুৰিছে বুকুখন জ্বলিছে শূন্য জীৱনে ইনাইছে বিনাইছে কি চাবলৈ ইয়ালৈ আহিছে খবৰদাৰ আৰু এক খোজো আজ্ঞা বাঢ়িব কিয় আমি কি কৰিলো 15জনকৈ মানুহ মৰিল এটা বংশ শেষ হৈ গ'ল তাৰ পিছতো সুধিছে আমি কি কৰিলো কি চাবলৈ আহিছে আপোনালোক সীতাৰ জয় ঐ ইহঁতক খেদ ইয়াৰ পৰা নহ'লে কাৰ চিতা ক'ত জ্বলে একো ঠিক নাই আপোনালোকে এইবোৰ কি কৈছে 21 শতিকাত থাকি এইবোৰ কথা ক'ব নাপায় যি হৈছে এয়া এক দুৰ্ঘটনা ভগৱানৰ ইচ্ছা ভগৱানৰ ইচ্ছা আপোনালোক ভালে ভালে ইয়াৰ পৰা যাওক নহ'লে কিন্তু পৰিস্থিতি বেয়া হ'ব দেৱীৰ মুখৰ মাত আছে কিন্তু নামটো দেৱী ৰাখিলে দেৱী হৈ নাযায় নহয় আচলতে তুমি দেৱী নহয় কুলক্ষণী এই পৰিয়ালৰ বাবে এই গাঁওখনৰ বাবে তুমি এজনী কুলক্ষণী তোমাৰ লগত সম্পৰ্ক গঢ়িবলৈ গৈ 15জনকৈ মানুহৰ মৃত্যু হ'ল গাত বগা সাজযোৰ পিন্ধি ললা বুলিয়েই তোমাৰ গাত লাগি থকা কলংকিনীৰ দাগটো মচ খাই নাযায় তুমি যিখন ঘৰলৈকে যাবা সেইখন ঘৰৰ মানুহখিনি শেষ কৰিলেহে তুমি শান্তি পাবা তুমি কুলক্ষণী যোৱা গুচি যোৱা ইয়াৰ পৰা গুচি যোৱা যাক গৈ ইয়াৰ পৰা আৰু যদি ইয়াত এক মুহূৰ্ত দেখা পাওঁ তেনেহ'লে কিন্তু কথা বিষম হৈ পৰিব দেৱীৰ আজিৰ অৱস্থাটোৰ বাবে জগৰীয়া তই এবাৰ ভাবি চাইছনে এই ঘটনাটোৰ পিছত দেৱী আৰু কি কি পৰিস্থিতিৰ সন্মুখীন হ'ব এই বটলকেইটা আন গাড়ীত ভৰা পটাপট কৰ ভাঙি পেলাই এইবিলাক সোনকালে গহীন এইখন ঘৰত কাম কৰা তোৰ কিমান বছৰ হ'ল 5 বছৰ বাইদেউ
তাৰমানে আজি তই অফিচলৈ নাযাওঁ। শুন, তই পাৰ যদি দেৱীয়ে তোৰ ঘৰৰ পৰা এপাক মাৰি আহ। এই সময়ত তই মাত এষাৰ দিয়াটো খুবেই প্ৰয়োজন। আৰু বিপদৰ সময়ত দিয়া মাতষাৰ বিপদত পৰা মানুহৰ বাবে টকা পইচাতকৈ বহু মূল্যৱান। মই জানো তোক এইবোৰ কৈ একো লাভ নাই, কাৰণ দেৱীক মাত দিবলৈ তোৰ সেই সৎ সাহসকণ নাই। পলৰে সদায় পলে ফুৰোতেই যাবি। খনসিং, সকলো সময়তে ধেমালি কৰি নাথাকিবিচোন। ধেমালি ধেমালি মই কৰা নাই। ধেমালি কৰিছ তই তোৰ জীৱনৰ লগত, দেৱীৰ জীৱনৰ লগত। দেৱীৰ আজি অৱস্থাটোৰ বাবে জগৰীয়া তই এবাৰ ভাবি চাইছনে এই ঘটনাটোৰ পিছত দেৱী আৰু কি পৰিস্থিতিৰ সন্মুখীন হ'ব? সেই পৰিয়ালটো আৰু দেৱীৰ জীৱন ধ্বংস কৰা মানুহটো হ'লি তই। তই গভীৰভাৱে এবাৰ কথাটো ভাবিছা আৰু উপলব্ধি কৰ যে এই খনসিঙে কোৱা কথাবোৰ মিছা নহয়। ইয়াৰ পিছত তই যি কৰ কৰ, তোক আৰু মই একো নকওঁ। তোৰ জীৱন তোৰ কথা, মইনো কোন? পাহাৰৰ পৰা আহি তহঁতৰ এই ঘৰখনক নিজৰ ঘৰ, তহঁতৰ মানুহবোৰক নিজৰ বুলি ভবা এজন সাধাৰণ মানুহে। যলৈকে যাওঁ গৈ থাক, তোক আৰু মই একো নকওঁ। বহুত কলো কিন্তু একো লাভ নহ'ল। তোক আৰু মই একো নকওঁ। এই বটলকেইটা আন গাড়ীত ভৰা। পটাপট কৰ, ভাঙি পেলাই এইবিলাক সোনকালে। ফালৰ পৰা আন। গহীন, এইখন ঘৰত কাম কৰা তোৰ কিমান বছৰ হ'ল? 5 বছৰ বাইদেউ। এই 5 বছৰে একেটা ভুলকে তই কিমান বাৰ কৰিলি তোৰ মনত আছে? নিশ্চয় নাই। মোৰ কিন্তু আছে। তোক শেষবাৰৰ বাবে ৱাৰ্ণিং দিছোঁ। যদি পুনৰ তই এই ভুল কৰ, তেনেহ'লে তই তোৰ ঠিকনা সলনি কৰিব লাগিব। ছাৰেও তোক বচাব নোৱাৰে, কাৰণ এই নম্ৰতা দত্তই যদি ভাবে যে তেওঁ এইখন ঘৰৰ যোগ্য নহয়, তেনেহ'লে তেওঁ নিজকে ইয়াৰ পৰা আঁতৰাই ৰাখিব।
গতিকে আন কাৰোবাক এইখন ঘৰৰ পৰা আঁতৰাই দলিয়াই পেলোৱাটো মোৰ বাবে তিলিকি মৰাৰ দৰে সাধাৰণ কথা। যা এতিয়া। তুমি বেংকলৈ নগলা? কিন্তু চাওক, এইটো সময় নহয় পইচা বিচাৰি অহাৰ। পৰিৱেশ আৰু পৰিস্থিতি বুলি এটা কথা আছে। কিন্তু মই যি বুজিলোঁ, আপোনাৰ গাটো মানৱীয়তাৰ একো গুণেই নাই। দাদা, মই উপায়বিহীন হৈ আজি আপোনাৰ ওচৰত টকা বিচাৰি আহিছোঁ। ভগৱানে এনে খেল আৰু কাৰো লগত নেখেলক। মোক ভুল নুবুজিব দাদা। আপুনি এইবোৰ কি কৈছে? মই আপোনাৰ অৱস্থাটো বুজিছোঁ। তুমি বেংকলৈ নগলা? নগ'লোঁ। জোঁৱাইকে ক'লোঁ, সিয়ে বেংকৰ কামটো কৰিব পাৰিব। যাবলৈ কিবা ইচ্ছাই নগ'ল। বাৰে বাৰে সনাতনহঁতৰ ঘৰখনলৈ মনত পৰি আছে। হঠাৎ কি যে এটা বিপদ ঘৰখনলৈ আহি পৰিল। অহ প্লিজ, কালিৰ পৰা একেকেইটা কথাকে শুনি শুনি মোৰ ঘোলা হৈ গৈছে। এতিয়া সেই অধ্যায় বাদ দিয়া। মোৰ বাবে এইটো কথা ইমান সহজ নহয়। গতিকে চিন্তা নকৰিবা। তুমি যেতিয়া বেয়া পোৱা, তেওঁলোকৰ কথা তোমাৰ আগত আৰু নকওঁ। থেংক ইউ। পিছে এটা কথা ভাবিহে মোৰ হাঁহি উঠিছে। তুমি যে কৈছিলা দেৱী বৰ ভাল ছোৱালী, লক্ষী ছোৱালী। পিছে এতিয়া কি হ'ল? সেই লক্ষী ছোৱালীজনীৰ বিয়াখনে যে 15জনকৈ মানুহক মৃত্যুৰ মুখলৈ ঠেলি দিলে। তাৰমানে এই ঘটনাটোৰ বাবে তুমি দেৱীকে জগৰীয়া কৰিব বিচাৰিছা? বুজিছাই যদি প্ৰশ্ন কৰিছা কিয়? অঁ, এইটো সঁচা কথা। মৃত্যুক কোনেও ৰুধিব নোৱাৰে, কিন্তু মৃত্যুক মাতিব পাৰে। তোমাৰ চিন্তাধাৰা সঁচাই অদ্ভুত আৰু আচৰিত দেই। হেৰা, কাপোৰ কানিত আধুনিক হ'লেই নহ'ব, নিজৰ মনৰ চিন্তাবিলাকো আধুনিক হ'ব লাগিব। সেই অমংগলীয়া কুলক্ষণী ছোৱালীজনীৰ বাবে তুমি মোৰ লগত যুক্তি তৰ্ক কৰিবলৈ বিচাৰিছা? মোৰ চিন্তাধাৰা আধুনিক নে পুৰণিকলীয়া সেই কথা মই ভালকৈয়ে জানো, কাৰণ মই নিজক চিনি পাওঁ। গতিকে শুনা, দেৱী তোমাৰ ছোৱালী বা বোৱাৰী নহয় যে তাইৰ সপক্ষে গৈ তুমি তোমাৰ পত্নীক অপমান কৰিবা। এইবোৰ সকলো বাদ দি নিজৰ ঘৰ আৰু কামত মনোযোগ দিয়া। কাৰণ আহিছে মানুহ, গৈছে মানুহ, কথা সিমানেই। আহিছে মানুহ, গৈছে মানুহ, কিন্তু এই পৃথিৱীলৈ তোমাৰ দৰে স্বাৰ্থপৰ আৰু মমতাহীন মানুহ নহাটোৱেই ভাল। ভুল হৈছে বাবেই ভুল বুলি কৈছোঁ। কিন্তু চাওক, এইটো সময় নহয় পইচা বিচাৰি অহাৰ। পৰিৱেশ আৰু পৰিস্থিতি বুলি এটা কথা আছে। কিন্তু মই যি বুজিলোঁ, আপোনাৰ গাটো মানৱীয়তাৰ একো গুণেই নাই। মই তোমাৰ কথা সকলো বুজিছোঁ। টেণ্ট হাউচটো মোৰ নিজৰ নহয়, ইয়াৰ মালিক বেলেগ, মই মেনেজাৰ। মালিকক মই গোটেই ঘটনাটোৰ কথা ক'লোঁ, কিন্তু তেওঁ একো গুৰুত্বই নিদিলে। তেওঁ ক'লে টেণ্ট হাউচৰ খৰচৰ বিলখন লৈ যা আৰু পইচাখিনি লৈ আহিবি। চাওঁ, আপোনাৰ মালিকৰ নম্বৰটো মোক দিয়কচোন। 9864। অনি, মালিকৰ নম্বৰটো লৈ তই কি কৰিবি? দম দিবি নে মালিকক মানৱতাৰ বিষয়ে শিকাবি? ব্যৱসায় কৰা মানুহে এইবিলাক চিন্তা কৰিলে ব্যৱসায় কৰিব নোৱাৰে। চাওক, আপোনাৰ বিলখন দিয়ক।
দাদা মই উপায়বিহীন হৈ আজি আপোনাৰ ওচৰত টকা বিচাৰি আহিছোঁ ভগৱানে এনে খেল আৰু কাৰো লগত নেখেলক মোক ভুল নুবুজিব দাদা আপুনি এইবোৰ কি কৈছে মই আপোনাৰ অৱস্থাটো বুজিছোঁ আপুনি আপোনাৰ কৰ্ম কৰিছে আৰু সেইটোতো আপুনি কৰিবই লাগিব অনি মোৰ আলমাৰীত 30,000 টকা আছে তেখেতক আনি দে যা বহুত সপোন দেখিছিলোঁ চকুৰ প্ৰচাৰতে সকলো সপোন ভাঙি চুৰমাৰ হৈ গ'ল একো তুলকিবই নোৱাৰিলোঁ বুজিছে দাদা যি হ'ল হৈ গ'ল হৈ যোৱা ঘটনাবোৰ আপুনি ভাবি থাকিলে জানো আকৌ নোহোৱা হৈ যাব দাদা ইমান সহজে এইবোৰ পাহৰিব নোৱাৰি কিন্তু পাহৰিবতো লাগিব